হয়, আজি মাঘ বিহুৰ দুমাহী সমগ্ৰ ৰাজ্যতে আজি সমাজৰ পৰা অসুৱা আৰু অমংগল দূৰী কৰাৰ হেতু মেজি জ্বলোৱা হয়। ৰাতিপুৱাৰ পৰা সমগ্ৰ ৰাজ্যতে মেজি জ্বলোৱা কাৰ্যসূচী চলি আছে। ইতিমধ্যে শিলচৰতো এই মেজি জ্বলোৱা কাৰ্যসূচী আজি আৰম্ভ হৈছে। শিলচৰত যিসকল চাকৰি সূত্ৰে অসমীয়া লোক ইয়াত বসবাস কৰে তেখেতসকলে ঘৰলৈ যাব পৰা নাই। গতিকে তেখেতসকলে চহৰতে অৰ্থাৎ অসম সাহিত্য সভাৰ যে শিলচৰ শাখা আছে, এই শাখাৰ বাকৰিতে আজি ইয়াত এইদৰে মেজি ইয়াত প্ৰজ্বলন কৰা হৈছে। যে সামাজিক ৰীতি নীতি আছে, পৰম্পৰা ৰক্ষা কৰি ইয়াত মেজি প্ৰজ্বলন কৰা হৈছে আৰু সমাজৰ পৰা অসুৱা শক্তি অমংগল এইবোৰ যাতে দূৰ হয়, সমাজত শান্তি প্ৰতিষ্ঠা হয়, তাৰ কাৰণে ইয়াত প্ৰাৰ্থনা কৰা হৈছে। আমাৰ লগত আছে আয়োজকসকল। আমি আয়োজকসকলৰ পৰা জানিব বিচাৰিম যে আপোনালোকে যিহেতু দীৰ্ঘদিন ধৰি ইয়াত শিলচৰতে চাকৰি সূত্ৰে বসবাস কৰি আছে, গতিকে আজি বিহুৰ দিনা ঘৰলৈ যাব পৰা নাই, তথাপি নিজৰ হেঁপাহৰ বিহুটি আপোনালোকে ইয়াত উলহ মালহেৰে পালন কৰিছে। কি ক'ব দাদা? কৃষ্ণ প্ৰতিদিন টাইমৰ সমূহ কৰ্মকৰ্তাক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিলচৰ বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত অসম সাহিত্য সভা শিলচৰ শাখাৰ বাকৰিত আজি পবিত্ৰ মাঘ বিহু উপলক্ষে যি দুমাহীৰ মেজি প্ৰজ্বলন কৰা হৈছে, সেই প্ৰজ্বলন অনুষ্ঠানত আপোনালোক সবাই সকলো উপস্থিত থাকি আজি অনুষ্ঠানখিনি সুকলমে পৰিচালনা কৰাত সহায় কৰাৰ বাবে সকলোকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই মেজি প্ৰজ্বলনৰ মাধ্যমে আমাৰ এই ধৰাৰ পৰা যি অসুৱা শক্তি, সমস্ত শক্তি যাতে দূৰ হওক, অসমৰ সমগ্ৰ ৰাইজৰ প্ৰতি আমাৰ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা যাতে সকলোৰে প্ৰতি প্ৰভু ভগৱন্তৰ কৃপা দৃষ্টি বৰ্ষণ কৰক। আৰু লগতে আমাৰ এই শিলচৰ বৰনামঘৰবাসী ৰাইজে যে একত্ৰিতভাৱে এই অনুষ্ঠান কৰিছে, এই অনুষ্ঠানৰ প্ৰতি প্ৰভু ভগৱন্তৰ কৃপা দৃষ্টি ৰাখি কোনোবাজন যদি কোনোবাখিনিত গ্ৰহ দোষ, কাল দোষ, দশা দোষ, দ্ৰব্য দোষত নিবৰ্তমান হৈ আছে, সৰ্বদোষৰ পৰা সকলোকে পৰিত্ৰাণ কৰিব লাগে, সকলোৰে প্ৰতি প্ৰভু ভগৱন্তৰ সুপ্ৰসন্ন হ'ব লাগে। এয়াকে আশা কৰি আমি আজি এই প্ৰভু ভগৱন্তৰ অভয় চৰণত এইভাগে সেৱা আগবঢ়াইছোঁ। সকলোৰে কুশল মংগল কামনা কৰিছোঁ। সমগ্ৰ অসমৰে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে প্ৰতি আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, যাতে সকলোৰে প্ৰতি প্ৰভু ভগৱন্তই কৃপা দৃষ্টি পৰীক্ষণ কৰে। কৃষ্ণ। আজি দিনৰ ভাগত আৰু কিবা কাৰ্যসূচী ৰাখিছে নেকি? আজি দিনৰ ভাগত আমাৰ মেজি প্ৰজ্বলনৰ ঠিক পিছতে নাম প্ৰসংগ অনুষ্ঠান হ'ব। এই নাম প্ৰসংগ অনুষ্ঠানৰ পিছতে আমাৰ প্ৰসাদ বিতৰণ আৰু চাহ জলপান ইত্যাদিৰে আমি আজিৰ এই অনুষ্ঠানখিনি ইমানতেই সামৰণি মাৰিম। কৃষ্ণ। এয়া আছিল শিলচৰত যিসকল অসমীয়া লোকে বসবাস কৰি আহিছে, তেখেতসকলে ঘৰলৈ যাব পৰা নাই, তথাপি যেন নিজৰ হেঁপাহৰ বিহুটি ইয়াত উলহ মালহেৰে পালন কৰিছে। ঘৰলৈ যাব নোৱাৰিলেও বিহুটো পালন কৰাত কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই। গতিকে আমি আৰু দুই এজন আছে, আমি আৰু অসম বিশ্ববিদ্যালয় এগৰাকী প্ৰফেচাৰ আছে, আমি তেখেতলোকৰ জানিব বিচাৰিম। দ্বাৰা বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব আজিৰ অনুষ্ঠানটো আপোনালোকে শিলচৰত থাকি উপভোগ কৰিছে? মই প্ৰথমতে প্ৰতিদিন টাইমছৰ যি ইয়াতে অনুষ্ঠান কৰিছে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু শিলচৰ নামঘৰৰ পৰা যিটো আজি অনুষ্ঠান কৰা হ'ল, তাৰ লগতে আমি যিখিনি শিলচৰত থাকোঁ, গতিকে তেওঁলোকৰ যে মানে এটা মনোৰঞ্জন বা তেনেকুৱা ধৰণৰ এই যে নিয়মটো পালন এই যে কৰিছোঁ, এইটো তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু অসমৰ সকলো ৰাইজলৈ মই মাঘৰ দুমাহী আৰু ভোগালী বিহুৰ ওলগ যাচিলোঁ। ধন্যবাদ। খুব কমকৈ জানিব বিচাৰিম, আপোনালোকে ঘৰলৈ যাব নোৱাৰিও ইয়াত বিহু পালন কৰিছে। আপোনাৰ ঘৰ ক'ত ক'ত আৰু ইয়াতে কি ক'ব আজি? বহুতে ভাল লাগিছে। মোৰ ঘৰ নলবাৰীত হয়, আমি ইয়াতে শিলচৰতে থাকোঁ। আমিতো আৰু ঘৰত যাব নোৱাৰোঁ, আমি ইয়াতে মেজি লগা হেৰি কৰিছোঁ, জ্বলালোঁ, বহুত ভাল লাগিছে। আৰু এজন আছে আমাৰ ইয়াৰে উদ্যোক্তা কটকীদা, আপোনাৰ পৰা আমি জানিব বিচাৰিম, আপোনাৰ ঘৰ তেজপুৰত, কিন্তু আপুনি আজি ঘৰত যাব পৰা নাই, ইয়াত বিহু পালন কৰিছে, কি ক'ব? হয়, মানে মই প্ৰথমে প্ৰতিদিন মই সকলো কৰ্মকৰ্তালোকে মই মাঘ বিহু ওলগ জনাইছোঁ। লগতে আমাৰ শিলচৰৰ ইয়াতে ভাষা গোষ্ঠী সকলো মিলি যে আমি ইয়াতে যে অনুষ্ঠানটো কৰিছোঁ, তাৰ বাবে সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। মোৰতো ইয়াতে প্ৰায় 36 বছৰ হৈ গ'ল, গতিকে মই প্ৰায়খিনি মাঘ বিহু, বহাগ বিহু মই তাত উপভোগ কৰিবলৈ নাপাওঁ, ইয়াতেই থাকিবলগীয়া হয়, যিহেতুকে আমি ইয়াতে উদযাপন কৰি থাকোঁ। বহাগ বিহুটো তেনেকৈ উদযাপন কৰা হয়। গতিকে আজি আমি ইয়াতে একত্ৰিত হৈ যে আজি ইয়াতে মেজি জ্বলাই আমি নাম প্ৰসংগ কৰিবলৈ এই সুবিধাখিনি পোৱাৰ কাৰণে আমি সমস্ত শিলচৰবাসী ৰাইজৰ লগতে আমাৰ ইয়াতে যিখিনি জাতি জনগোষ্ঠী আছে সকলোলৈকে মই মাঘ বিহু ওলগ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আমি যাতে এনেকেই
আৰু আগলৈকো এনেকে পৰিচালনা কৰি যাব পাৰোঁ তাৰ বাবে সকলোলৈকে মই ধন্যবাদ জনাই প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত সেৱা ভাগি নিবেদন কৰিছোঁ যাতে অহা বছৰটো সকলো শান্তিতে সুখে মানে বসবাস কৰিব পাৰে তাকে মই কামনা কৰিছোঁ। এয়া আছিল যিসকল ইয়াত অসমীয়া লোক আছে তেখেতসকলে বিহু আজি যে উলহ মালহেৰে পালন কৰিলে